এইটোতো অ' মাই ডগ এইটো চক কৈছোঁ ডেঞ্জাৰ এটা ঘৰ ডেঞ্জাৰ ইয়াততো আপোনালোকে ছবিবোৰ দেখি গম পাইছে কি হ'ব চ' ফাইনেলি ভিতৰলৈ সোমাই যাওঁ কি আছে সোমাই আহিলোঁ বন্ধু নমস্কাৰ বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'লৈ মই প্ৰশান্ত চ' ফাইনেলি আজি মই উপস্থিত আছোঁ হাফলঙৰ এখন আপোনালোকে সকলোৱে নাম শুনিছে চাগে জাতিংগা হয় বন্ধুসকল ইয়াত আপোনালোকে দেখা পাব বহুতো খাচী জনগোষ্ঠী ডিমাচা জনগোষ্ঠী আৰু কাৰ্বি জনগোষ্ঠী আৰু বহুতো পুৰণি কটেজ কিছুমান দেখা পাব ইয়াৰ বিষয়ে কিছু কথা জানিব পাৰিব হয় বন্ধুসকল আপোনালোকৰ বাবে যিহেতু মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ শেষলৈ চাব বহু কথা জানিবলগীয়া আছে বন্ধুসকল যিহেতু হাফলং এখন পৰ্বতীয়া অঞ্চল হয় যিখন অঞ্চলৰ বিষয়ে আমি বহু কথা জানিব লাগিব আৰু বন্ধুসকল ইয়াত অকল কটেজ বুলিয়ে নহয় ইয়াত বহুতো ধৰণৰ চাবলগীয়া বস্তু আছে বলক আপোনালোকক লৈ যাওঁ আৰু আমি আহি পাই গ'লো সেই গেটখন যিহেতু এইখন গেট ইয়াৰ ভিতৰে সোমাই গ'লে আমি সকলো বস্তু দেখা পাম হয় বন্ধুসকল বলক এটা আপোনালোকক মিউজিয়াম দেখাম আৰু সেই মিউজিয়ামটো গোটেই বাঁহেৰে প্ৰস্তুত কৰিছে বন্ধুসকল হাফলং পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম কিন্তু হাফলু বা হাফলং শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয় ডিমাচা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱা পৰ্বত অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকী স্বত্ব থকা হামলং নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হৈছিল বন্ধুসকল খবৰ ভিতৰত বিশেষ একো নাই খবৰ মানে আকৌ পুৰণি ঘৰ ইয়াত আছে আপোনালোক চৌকা এটা আছে এনেকৈ ধৰণৰ এনেকুৱা নহয় বস্তুবোৰ এইটো ডিমাচা জনগোষ্ঠী হয় আৰু এইটো ডিমাচা জনগোষ্ঠীসকলৰ যিটো ঘৰ থাকে এনেকুৱা ধৰণৰ তেওঁলোকে চাংঘৰ ইউজ কৰিছিলে চাগে এইটো চক এইটো ডেঞ্জাৰ এটা ঘৰ ডেঞ্জাৰ ইয়াততো আপোনালোকে ছবিবোৰ দেখি গম পাইছে কি হ'ব চ' ফাইনেলি ভিতৰলৈ সোমাই যাওঁ কি হৈছে কি আছে সোমাই আহিলোঁ বন্ধুসকল এইবোৰ দেখিব পাব এনেকুৱা ধৰণৰ চাংঘৰ কাৰ্বিসকলৰ সেইটো কাৰ্বিসকলৰ সাজ পোছাক কেনেকুৱা ধৰণৰ আছিলে কাৰ্বি কটেজ বন্ধুসকল হাফলঙৰ এই গাঁওখনৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ তাত যদি কিবা ভুল হৈছে ক্ষমা কৰিব আৰু নতুন চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ এনেকুৱা ধৰণৰ বস্তু আপোনালোকে দেখা পাব আহক চাই যাওক এটি সুন্দৰ পৰিৱেশ অন্য চাইডে গোটেই পাৰ্টে কি কৰিলে তাৰ জোনলাখন জ্বলিব অতীতলৈ মনত পৰিলে বুলি বন্ধুসকল ইয়াত বহুতো ধৰণৰ পক্ষী পোৱা যায় দেই ইয়াত পক্ষীবোৰ কি হয় সময়মতে ওলায় আৰু মই আজি আপোনালোকক দেখাব পৰা নাই চ' ফাইনেলি আপোনালোকে বন্ধুসকল আহিব পাৰে খুব অতি সুন্দৰ মই ভিডিঅ'ৰ যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু বহুতো ধুনীয়া আপোনালোকে আহিলে গম পাব আৰু মই কৈছোঁ আহক আপোনালোকে বহুত ধুনীয়া জেগা আপোনালোকে চাই যাওক হাফলঙৰ এটুকুৰা জেগা আৰু আহক মই কৈছোঁ আহক চিলড্ৰেন পাৰ্ক পক্ষী অভয়াৰণ্যখনৰ ওচৰতে আছে